হয়, আজি ওদালগুৰি প্ৰেছ ক্লাবৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই 1988 চনতে ওদালগুৰি প্ৰেছ ক্লাব তৈয়াৰ হৈছিল আৰু আজি এই 20 জানুৱাৰীটোত আমি এদিনীয়া অনুষ্ঠিত কাৰ্যসূচীৰে আজিৰ এই কাৰ্যসূচীটো আমি পালন কৰিছোঁ। আৰু এই 1988 চনত আমি ওদালগুৰিত মাত্ৰ সীমিত সংখ্যক কেইজনমান সংবাদসেৱীৰ উৎসাহত আমি এই অনুষ্ঠানটো প্ৰয়োজনীয়তা অনুভৱ কৰিছিলোঁ আৰু সেইকাৰণে আমি অস্থায়ীভাৱে আমি ওদালগুৰি পুলিচ ষ্টেচনৰ সন্মুখত এঘৰ ভাড়া লৈ আমি এই অনুষ্ঠানটো তাত অনুষ্ঠিত কৰিছিলোঁ ওদালগুৰি প্ৰেছ ক্লাব। আৰু তাৰপিছত আমি আহি নিজা চৰকাৰীভাৱে আমি চৰকাৰৰ ফালৰ পৰা আমি প্ৰেছ ক্লাবৰ নামত মাটি অনুমোদন পাওঁ আৰু তাতে আমি চৰকাৰৰ অনুদানতেই গৃহ এটি তৈয়াৰ কৰি আমি ওদালগুৰি প্ৰেছ ক্লাবটো তৈয়াৰ কৰি তোলোঁ। আৰু আজি এই ৩৮ সংখ্যক ওদালগুৰি প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস আজি আমি ওদালগুৰি প্ৰেছ ক্লাবতে অনুষ্ঠিতকৈ আমি আজি এই কাৰ্যসূচীটো এদিনীয়া কাৰ্যসূচীটো আমি পালন কৰোঁ। ইয়াত আমাৰ ওদালগুৰি চহৰৰ গোটেই সাংবাদিকখিনি আজি উপস্থিত থাকে আৰু মোৰ সৈতে আমাৰ ওদালগুৰি প্ৰেছ ক্লাবৰ সম্পাদক মাননীয় গুণজিৎ ডাঙৰীয়াদেৱ আছে। তেখেতো আজি এই অনুষ্ঠানটোত আহি ৰাতিপুৱাৰে পৰা লাগি যাঠি এই কামটো অনুষ্ঠিত কৰে। এইখিনিয়ে।